নমস্কাৰ টাইম এটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছো এটা বিশেষ বাতৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে সন্ত্ৰাসবাদী লাডেনক সজালে শহীদ আৰু শহীদ আখ্যা দিয়াৰ লগতে লাডেনলৈ দৰদু দেখা গল ইমৰান খানৰ আৰু সংসদত ইমৰান খানক শহীদ বুলি উল্লেখ কৰি বাক্য ৰখা দেখিবলৈ পোৱা গল ইমৰান খানক আৰু আজি সংসদৰ এই যি মন্তব্য প্ৰকাশ কৰিছিল সেয়া ইতিমধ্যে ভাইৰেল হৈ পৰিছে আমি টাইম এটৰ দৰ্শকলক এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰটো দিব বিচাৰিছো শহীদ আখ্যা দিলে কুখ্যাত সন্ত্ৰাসবাদী উসামা বিন লাডেনক পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শহীদ সজালে লাডেনক পাকিস্তানৰ সংসদত লাডেনলৈ দৰদ ইমৰান খানৰ আমেৰিকা আমাৰ দেশত সোমাই মাৰি থৈ গল লাডেনক আৰু তেওঁ লগতে উল্লেখ কৰিছে যে এবটাবাদত প্ৰৱেশ কৰি লাডেনক হত্যা কৰিলে আমেৰিকাই অল কায়দাৰ নেতা লাডেন ৯/১১ৰ যি আমেৰিকাত যি কাণ্ড সংঘটিত হৈছিল তাৰ মাষ্টাৰ মাইণ্ড আছিল লাডেন উসামা বিন লাডেন আৰু অল কায়দাৰ নেতাগৰাকীক তাৰ পিছৰে পৰা তেওঁৰ হত্যাৰ বাবে এনেদৰে প্ৰচেষ্টা চলাই আছিল আমেৰিকাই আৰু অৱশেষত যি আশ্ৰয় প্ৰদান কৰি আছিল পাকিস্তানে আৰু পাকিস্তানতে তেওঁক হত্যা কৰিবলৈ সক্ষম হৈছিল আমেৰিকাই আৰু আজি সংসদত তেওঁ উল্লেখ কৰিছে যে শহীদ বুলি উল্লেখ কৰিছে উসামা বিন লাডেনৰ নাম লওঁতে তেওঁ শহীদ বুলি উল্লেখ কৰিছে আৰু লগতে উল্লেখ কৰিছে যে আমেৰিকাই আমাৰ দেশত সোমাই মাৰি থৈ গল লাডেনক লগতে বহু লোকৰো মৃত্যু হ'ব লগা হৈছিল এই কথা উল্লেখ কৰিছে ইমৰান খানে আৰু ইমৰান খানৰ এই বক্তব্যৰ পিছতে এতিয়া বহু লোকে ইতিমধ্যে যি সন্ত্ৰাসবাদী সুৰক্ষা প্ৰদান কৰা বুলি উল্লেখ কৰা হয় পাকিস্তানক সেয়া পুনৰবাৰ পোহৰলৈ আহিছে এনেদৰে শহীদ আখ্যা দিয়াৰ পিছতে যিগৰাকী সন্ত্ৰাসবাদীক বিচাৰি সমগ্ৰ বিশ্ব অস্থিৰ হৈ পৰিছিল সমগ্ৰ বিশ্বই বিচাৰি আছিল আৰু সেইগৰাকী সন্ত্ৰাসবাদীকে আশ্ৰয় প্ৰদান কৰি আছিল বুলি সকলোৱে কৈ আছিল আৰু তাৰ পিছত আমেৰিকাই যেতিয়া এবটাবাদত প্ৰৱেশ কৰি হত্যা কৰিছিল আৰু তাৰ পিছতে পোহৰলৈ আহিছিল যে পাকিস্তানতে আশ্ৰয় গ্ৰহণ কৰি আছিল আৰু চৰকাৰৰ পৃষ্ঠপোষকতাতে যে আশ্ৰয় লৈ আছিল সেই কথাও ইমৰান খানৰ এই শহীদ আখ্যা দিয়া এই মন্তব্যৰ পিছতে এতিয়া পোহৰলৈ আহিছে বুলি বহু লোকে মন্তব্য কৰিছে আমি সংসদত প্ৰধানমন্ত্ৰী ইমৰান খানে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে শহীদ আখ্যা দিয়াৰ লগতে কি মন্তব্য কৰিছিল उसामा बिन लादेनर क्षेत्र सेया এই মুহূৰ্তত শুনা বিচাৰিছো अमेरिका से जिस तरह हमने वॉर ऑन टेरर में उनका साथ दिया और जो जिल्लत उठानी पड़ी मेरे मुल्क को मैं नहीं समझता कि कभी भी कोई मुल्क एक वॉर ऑन टेरर में साथ दे और उनका साथ दे और वो बुरा भला भी हमें कहें कामयाब अफगानिस्तान में ना हो तो वो भी पाकिस्तान जिम्मेदार है ओपनली मुझे कभी नहीं भूलता वो भी एक हमारे पाकिस्तानियों के लिए बड़े दो शर्मिंदा वाकयात जिसमें हम सब बड़े शर्मिंदा हुए एक हुआ जी उसामा बिन लादेन को इन्होंने अमेरिकन ने आके एबटाबाद में मार दिया शहीद कर दिया उसके बाद क्या हुआ सारी दुनिया ने हमें गालियां निकाली बुरा हमें कहा हमें बुरा भला कहा यानी हमारा एलाए हमारे ही मुल्क में आके मार रहा है किसी को और हमें नहीं बता रहा और 70,000 पाकिस्तानी मर चुके हैं उनकी जंग के लिए यानी इससे ज्यादा जिल्लत सारी जिधर पाकिस्तानी बाहर थे आप जिधर पाकिस्तानी बाहर थे आप देखें जो उनके ऊपर गुजरी उस वक्त मुझे भी याद है ये 2010 की बात है उसके बाद क्या हुआ ड्रोन अटैक्स हो रहे हैं पाकिस्तान में पाकिस्तानी गवर्नमेंट कहती है हम कुछ नहीं कर रहे या हम मजम्मत कर रहे हैं सेनेटर कार्ल लेवन ये यहां अखबारों के अंदर फ्रंट पेज में आया सेनेटर कार्ल लेवन सेनेट की ओपन कमेटी फॉरेन रिलेशंस कमेटी की हेयरिंग के ऊपर अमेरिका से ইমৰান খানৰ ভাষ্য সংসদৰ মজিয়াত আৰু স্পষ্টভাৱে তেওঁ শহীদ বুলি উল্লেখ কৰি এনেদৰে শহীদ আখ্যা দিয়া দেখিবলৈ পোৱা গল উসামা বিন লাদেনক আৰু তাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে সঁচাকৈ
সন্ত্ৰাসবাদীক আশ্ৰয় প্ৰদান কৰি থাকে নেকি পাকিস্তানে আৰু যি পাকিস্তানৰ সকলোৱে সন্দেহৰ চকুৰে চাই যে পাকিস্তানক সকলোৱে সন্দেহৰ চকুৰে চাই চৰকাৰৰ পৃষ্ঠপোষকতাতে আচলতে সন্ত্ৰাসবাদীয়ে আশ্ৰয় গ্ৰহণ কৰি থাকে নেকি পাকিস্তানত আৰু এই মন্তব্যৰ পিছতে সেয়া পোহৰলৈ আহিছে বুলি একাংশই ইতিমধ্যে মন্তব্য কৰিছে যে যিখন দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এজন বিশ্বত্ৰাস সন্ত্ৰাসবাদীক শ্বহীদ আখ্যা দিব পাৰে তেনেহ'লে সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে আশ্ৰয় দিব নোৱাৰাৰ কোনো মানে নাই গতিকে বিশ্বত্ৰাস সৃষ্টি কৰা এই সন্ত্ৰাসবাদীক তেওঁলোকেই আশ্ৰয় প্ৰদান কৰিছে বুলি এই মন্তব্যৰ পিছতে এতিয়া সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু সংসদৰ মজিয়াত আচলতে কেনেদৰে তেওঁ আমেৰিকাক দোষী সাব্যস্ত কৰি কেনেদৰে আমেৰিকাই আচলতে তেওঁলোকক জনাব লাগিছিল বুলি উল্লেখ কৰিছে আৰু লগতে যি বিশ্বত্ৰাস সন্ত্ৰাস সৃষ্টি কৰা উছামা বিন লাডেনক হত্যা কৰাৰ বাবে কেনেদৰে শ্বহীদ আখ্যা দিছিল সংসদৰ মজিয়াত আমি পুনৰবাৰ সেই মন্তব্য টাইমেটৰ দৰ্শকলৈ শুনাব বিচাৰিছোঁ अमेरिका से जिस तरह हमने वॉर ऑन टेरर में उनका साथ दिया और जो जिल्लत उठानी पड़ी मेरे मुल्क को मैं नहीं समझता कि कभी भी कोई मुल्क एक वॉर ऑन टेरर में साथ दे और उनका साथ दे और वो बुरा भला भी हमें कहें कामयाब अफगानिस्तान में ना हो तो वो भी पाकिस्तान जिम्मेदार है ओपनली मुझे कभी नहीं भूलता एक हमारे पाकिस्तानियों के लिए बड़े दो शर्मिंदा वाकयात जिसमें हम सब बड़े शर्मिंदा हुए एक हुआ जी उसामा बिन लादेन को इन्होंने अमेरिकन ने आके एबटाबाद में मार दिया शहीद कर दिया उसके बाद क्या हुआ सारी दुनिया ने हमें गालियां निकाली बुरा हमें कहा हमें बुरा भला कहा यानी हमारा एलाए हमारे ही मुल्क में आके मार रहा है किसी को और हमें नहीं बता रहा और 70,000 पाकिस्तानी मर चुके हैं उनकी जंग के लिए यानी इससे ज्यादा जिल्लत सारी जिधर पाकिस्तानी बाहर थे आप जिधर पाकिस्तानी बाहर थे आप देखें जो उनके ऊपर गुजरी उस वक्त मुझे अभी भी याद है ये 2010 की बात है उसके बाद क्या हुआ ड्रोन अटैक्स हो रहे हैं पाकिस्तान में पाकिस्तानी गवर्नमेंट कहती है हम कुछ नहीं कर रहे या हम मजम्मत कर रहे हैं सेनेटर कार्ल लेवन ये यहां अखबारों के अंदर फ्रंट पेज में आया सेनेटर कार्ल लेवन सेनेट की ओपन कमेटी फॉरेन रिलेशंस कमेटी की हेयरिंग के ऊपर